মনত আছেনে আপোনালোকৰ তিনিটা ল'ৰা ছোৱালীৰ কথা যাৰ পিতৃ মাতৃ নাছিলে যাক মই দায়িত্ব লৈছিলোঁ আজি আকৌ পুনৰ সিহঁতৰ ওচৰলৈ আহিছিলোঁ সংগীত যাত্ৰাৰ পিছত প্ৰথমবাৰৰ বাবে আহিছোঁ সিহঁতৰ ওচৰলৈ যিহেতু সিহঁতক খবৰ ল'বলৈ ভালে আছা এতিয়া কথাটো হ'ল কি মই আজি একচুৱেলি টিউবৱেল পুতিবলৈ আহিছিলোঁ কিন্তু কথাটো তোমালোকৰ পানীৰ যোগান ধৰিম বুলি কৈছে ন মানুহে এইপিনে পাইপ এডালো পেলাই থৈ গৈছে এইপিনে পাইপ এডালো আছে পানী ইয়াত কানেকশ্যন দিম বুলি কৈছে সেইকাৰণে মই টিউবৱেলটো আজি নুপুতো পানীৰ কানেকশ্যনটো দিয়ে চাই লওঁ কিন্তু ইহঁতৰ হয়তো আজি খোৱা বোৱা বস্তু কমি যাব পাৰে সেইখিনি বস্তু চেক কৰি এইখিনি মই দি থৈ যাবলৈ চেষ্টা কৰিম টেক্সটো কোনে দিলে এইটো বৰ্তাহঁতে দিলে ন পানী সোমাই আছে নে ইয়াত পানী অসুবিধা পানী পূৰা ভৰ্তি হৈ আছে এইটো পানী হেৰি ক'ৰ পৰা আনা পানীটো ইয়াৰ পৰা ইহঁতৰ যিটো চৰকাৰী টেপ দিয়া আছে ন তাৰ পৰা ইয়াত পাইপ এইপিনে পাইপডালো থৈ দিয়া আছে এইপিনে এই পাইপডালত এনেকৈ লগাই পেলাই ইয়ালৈ পানীটো হেৰি ষ্টক কৰিলে এইখিনি পানী জোৰেগৈনে দিনটো জোৰে ন পানীৰ কাৰণে অসুবিধা হোৱা নাই তেতিয়াহ'লে আৰু টিউবৱেলটো এতিয়া পুতি নিদিওঁ তেতিয়াহ'লে টেপটো দিছে হয় নহয় দিম বুলি কৈছে কেতিয়া পেলালে পাইপডাল কাইলৈ লগাবই ন ঠিক আছে কাইলৈ লগাবই যেতিয়া টিউবৱেল পুতাৰ কোনো প্ৰয়োজন নাই পানী ব্যৱস্থা কৰি দিছে চৰকাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আহক সিহঁতৰ ভিতৰতো অলপ দেখাওঁ পাকঘৰটো ফাৰ্ষ্ট আপোনালোকে ভিতৰটো দেখিছিলে যে পাকঘৰটো বনাই থকা হৈছিলে কি এই পাকঘৰটো ধুনীয়াকৈ মচি পেলালে এইপিনে ধুনীয়াকৈ চিলিঙি টিলিঙি লগাইছে সন্ধ্যামণিয়ে মচিলা নে কোনে খুৰীয়ে মচিলে তোমালোকে মচিছিলা নে মচিছিলা ন বঢ়িয়া এতিয়া পাকঘৰটো ধুনীয়াকৈ দৰ্জা এখনো লগোৱা গ'ল এইপিনে সোমাই আহিছোঁ এইপিনে ধুনীয়াকৈ পাকঘৰটো কি ধুনীয়াকৈ সজাই থৈছে দেখিয়ে ভাল লাগিছে কিন্তু বস্তুবোৰ কমি আছে এইবিলাক ৰেচন পাতি আজি সিহঁতক দি থৈ যাব লাগিব বস্তু বহুত কমি আছে কি কমি আছে চাই লৈছোঁ এইটো ডাবৰ আছে ইয়াত পানী থ'বলৈ দিছিলে এইটোত নাই খালী হৈ আছে দাইল অলপ আছে দাইল আনিব লাগিব যিটোত নাই সকলোখিনি চাই লওঁ তাৰপিছত আমি আনিবলৈ যামগৈ এইটো ভিতৰতো দেখাইছিলোঁ এতিয়া পাকঘৰটো দেখাইছোঁ পাকঘৰটো ভাল হৈছে নাই আপোনালোকে জনাব ধুনীয়াকৈ গাঁৱৰ মানুহৰ বৰ্তাক মিলি ধুনীয়াকৈ বনাই দিলে চিলিঙি টিলিঙি ধুনীয়াকৈ লগাই দিছে মচি কাচি আজৰি হৈ আছে ধুনীয়া কৰি ৰাখিছে পাকঘৰটো এতিয়া মই যিখিনি যে বজাৰ কৰি থৈ গৈছিলোঁ সেইখিনি শেষ হ'ল চাগে ন হ'ল ন এতিয়া কেৱল চাউলটোহে আছে কিনি আৰু দাইল কেইটামান দেখিছোঁ বেলেগটো একো নাইকিয়া হৈ আছে ন আলু পিঁয়াজ মিঠাতেল চব নাইকিয়া হৈ আছে পাছত যাইছিলি ক'ব আনি আছেনে পাই আছে নেকি মামাহঁতৰ পৰা বৰ্তাহঁতৰ পৰা দিছিলে ন চাউলটো আছে অলপ চাউলটো আছে তথাপিও চাউল আনি থৈ যাম বাৰু মানে প্ৰায় বস্তু নাই আৰু এইকেইদিন কি খাই আছিলে সেয়াকে খাই আছিলে ন আলু পিঁয়াজ একেবাৰে নাইকিয়া হৈ আছে মিঠাতেল নাইকিয়া হৈ আছে বিস্কুট নাই বাৰু ঠিক আছে এতিয়া কথাটো হ'ল আহিলোঁ যেতিয়া সিহঁতৰ যিখিনি প্ৰব্লেম হৈ আছে যিখিনি বস্তু একেবাৰে নাইকিয়া হৈ আছে সেইখিনি অলপমান ভৰাই থৈ যাওঁ ব'লক মই দোকানৰ পৰা লৈ আনোগৈ তাৰপিছত সিহঁতক দিম চাউল দিয়া 1 বেগ তাৰপিছত মিঠাতেল দিয়া তাৰপিছত দাইল দিয়া চেনি চাহপাত আলু পিঁয়াজ আৰু কি আছিলে আৰু মেগী চেগি অলপ দি দিয়াচোন ল'ৰা ছোৱালীকেইটাৰ কাৰণে কিবা কিবি অলপ মেগী দিয়া বিস্কুট লাগিব বিস্কুট মানে এখন ঘৰ চলিব পৰা যিখিনি বস্তু আৰু গোটেইখিনি বস্তু দিয়া আৰু এইটো বাচন ধোৱা চাবোন নহয় জানো এইটোও প্ৰয়োজন হ'ব মানে তাৰপৰা সিহঁতক কাপোৰ কানি ধুবলৈ চাৰ্ফ লাগিব নহয় এইটো চাৰ্ফৰ ডাঙৰ পেকেট ন এটা বাল্টিং ফ্ৰী আছে নি দাম কিমান 250 ইয়াত আগত এটা বাল্টিং ফ্ৰী পাম ন ঠিক আছে চাৰ্ফ পেকেট লৈ যাব বাল্টিং এটাও পাই যাব গতিকে এনেকৈ বজাৰ কৰি আছে সিহঁতৰ কাৰণে বস্তুখিনি দেখিলে কি বস্তু সিহঁতৰ নাই গোটেইখিনি তাৰপৰা সিহঁতৰ এইবোৰ চেম্পু লাগিব চেম্পু 1 পাতাও দি দিয়াচোন ল'ৰা ছোৱালীকেইটা ভালকৈ চলিব লাগিব সেইকাৰণে এটা বঢ়িয়া বাল্টিং এটা পাইছোঁ সিহঁতৰ কাৰণে বঢ়িয়া হ'ব এইটো চাৰ্ফৰ লগত ফ্ৰী আছে এইটোৰ লগত ফ্ৰী ন এইটো ইয়াত ভৰাই দিওঁ আৰু এইটো বাল্টিং সিহঁতৰ কাৰণে বহুত কামৰ বস্তু এটা বস্তু উলিয়াইছোঁ আৰু এতিয়া সিহঁতক আজি প্ৰয়োজনখিনি কমপ্লিট কৰি থৈ যাব লাগিব এইটো গ'ল দেই এয়া হৈ গ'ল আমাৰ বজাৰ 1 মাহৰ বাবে পূৰা ৰেচন কিনি থৈ গৈছোঁ ইহঁতি যাতে ভালকৈ চলি থাকক তাৰ বাবে এতিয়া গাড়ীত উঠাই লওঁ আজিৰ পৰা সিহঁতৰ অলপ দিনৰ কাৰণে চিন্তা নহ'ব কৰি আছোঁ নাজানো আৰু ল'ৰা ছোৱালীকেইটা কেনেকৈ উদ্ধাৰ হয় একো গম পোৱা নাই সংস্থাপনৰ ব্যৱস্থা একো বিচাৰিব নাই মাত্ৰ যাতে চলি থাকক ভালদৰে সেইটো এটা চিন্তা কৰি এনেদৰে কৰি আছোঁ বাকী আপোনালোকে আশীৰ্বাদ কৰিব এতিয়া যাওঁ বলক বস্তু সিহঁতক দি যাতে সিহঁতি এমাহ দিন হ'লেও ভালকৈ খাব পাৰে দি থৈ আহোঁগৈ বাবু আজি পূৰা লৈ আনিছোঁ আৰু দেই চব আছে এইকেইদিন খোৱা বোৱাত অসুবিধা হৈছিলে চাগে হয় নাই অলপ প্ৰব্লেম হৈছিলে ল'ৰাটো সৰু কিন্তু বহুত দায়িত্ব বুজি পাই ভাল লাগে আজি মই আহিলে ভাল লাগে নাই ভাল লাগে ভাল হ'ব দেই তোমালোকৰ লগত চিন্তা নকৰিবা বহুত মানুহ আহিব তোমালোকৰ ওচৰলৈ ভাল হ'ব হৈছে নি নাই অলপ অলপ গধুৰ হৈছে ন
বহুত বস্তু আছে, টেনশ্যন নল'বা, পূৰা আৰামত খাই দিব পাৰিবা। এইটো হ'ল সিহঁতৰ ড্ৰয়িং ৰুম, ড্ৰয়িং ৰুমতে থৈছোঁ আৰু ধুনীয়াকৈ সজাই থোৱা আছে, হয় নাই? তুমি ক'ত পঢ়িছা? ইয়াত পঢ়া নেকি? ইয়াত পঢ়া ন? 3খন টেবুলত ধুনীয়াকৈ পঢ়ি আছে। এতিয়া থাকি ভাল লাগিছে নাই? ঘৰত মজা লাগিছে, হয় নাই? তাৰ হাঁহিটো দিছে নেকি ধুনীয়া, একদম পূৰা ধুনীয়াকৈ হাঁহিছে। সন্ধ্যামণি ইয়াৰ পূৰা বজাৰ কৰি আনিছোঁ তোমালোকলৈ। বাল্টিং এটাও আছে দেই, ইয়াত চাৰ্ফ এপেকেট আছে, ধুনীয়াকৈ ভৰাই আনিছোঁ। এইটো চাৰ্ফৰ লগত ফ্ৰী পায়, এইটো লোৱা, তোমাক উপহাৰ দিছোঁ ধুনীয়াকৈ। আৰু এইবিলাক বস্তু চস্তু আছে দেই, এইবোৰ মেগী চেগী চব আছে, চাউল তাউল আলু পিঁয়াজ চব আছে। যিমান দিন যায় আৰু খাই থাকিব লাগিব হা, ধুনীয়াকৈ তোমালোকৰ কাৰণে লৈ আনিছোঁ। বাকী অহা দেৰি হ'ল, বেয়া নাপাবা, কষ্ট পাইছিলা চাগে অলপ। বৰ্তা মোমাহঁতে চাই আছে তথাপিতো, হয় নাই? নিজে বনাই খোৱা নিচিনা হ'ব নোৱাৰে, হয় নাই? আৰু মই অনুৰোধ কৰিছোঁ এই ল'ৰা ছোৱালীকেইটা, গাঁৱৰ মানুহে যিহেতু শাক পাচলি হৈছে অলপ চলপ দিব পাৰিলে, দিয়ে আছে তথাপিতো, মামাহঁতে দি আছে তথাপিতো, যোনে যি পায় সিহঁতক দি থাকিব। কাৰণ সিহঁতৰ কি সংস্থাপন দিম একো ভাবি নোপোৱা হৈছে। সিহঁতক কৈছিলোঁ ছাগলী দুজনী আনি দিম, ছাগলী সিহঁতক পুহিলে স্কুললৈ যোৱা সুবিধা হ'ব। এতিয়া দৌৰাদৌৰিকৈ স্কুলৰ পৰা আহি পাইছে, 3টা যিহেতু পঢ়ি আছে, দোকান খুলি দিম বুলি ভাবিলে দোকানত থাকিবলৈ সিহঁতৰ সময় নহ'ব, কেৱল দেওবাৰটো বন্ধ থাকে, পঢ়িব লাগে, সিহঁতৰ পঢ়াৰ কথা থাকে। তাৰপিছত আৰু তাতোতকৈ ডাঙৰ কথা, বেংকৰ একাউণ্টটো এতিয়ালৈকে বনাব পৰা নাই, কাৰণ আধাৰ কাৰ্ডটো হোৱা নাই। আজি আধাৰ কাৰ্ডৰ তথাপিতো মই এজনক দায়িত্ব দিম, চাই লওক কি কৰে, প্ৰচেছিং চলি আছে বুলি কৈছে ন, হয় নাই? আধাৰ কাৰ্ডটো হ'লে বেংকৰ একাউণ্ট দিম। আৰু মই অনুৰোধ জনাইছোঁ বেংকৰ একাউণ্ট হোৱাৰ লগে লগে সকলোৱে যাতে যি পাৰে তেওঁলোকক দিবলৈ চেষ্টা কৰিব বুলি কৈছোঁ, কাৰণ সিহঁতক এনেদৰে চলাব লাগিব। এতিয়ালৈকে মই চলাই থাকিম যেতিয়ালৈকে মানে সিহঁতৰ কোনো ধৰণৰ ব্যৱস্থা নহয়, সেয়া আৰু কৰি আছোঁ তেনেকৈ। মইতো তোমালোকৰ বস্তুখিনি দিলোঁৱেই, আৰু অলপ দিনৰ আগত মই অলপমান আমাৰ অন্ধ আশ্ৰম বনাবলৈ সংগীতৰ যাত্ৰাৰ কাৰণে গৈছিলোঁ। তাত দুলীয়াজানৰ বাইদেউগৰাকী তোমালোকলৈ এইখিনি বহী পাত দি পঠিয়াইছে, লোৱা তোমালোক গোটেইকেইটালৈ দেই। বাইদেউগৰাকীৰ নাম মই পাহৰি গৈছোঁ, দুলীয়াজানত দিছিলে, কিন্তু আপুনি দেখিছে মই সিহঁতক চঞ্জাই দিলোঁহি। এয়া তোমালোকৰ প্ৰতি মৰম। আৰু মানুহে খবৰ খাতি লৈ থাকে নাই তোমালোকৰ? আৰু যিসকল আহিম বুলি ভাবিছে সিহঁতক সহায় কৰিবলৈ মই কৈ দিছোঁ, সিহঁতৰ ঘৰটো তোমালোকে কৈ দিয়াচোন এড্ৰেছটো ভালকৈ। বাল্লিপাৰ ৰঙামাটি গাঁও, গোলাঘাট ডিষ্ট্ৰিক্ট। বাল্লিপাৰ ৰঙামাটি গাঁও, গোলাঘাট ডিষ্ট্ৰিক্ট। ৰঙামাটি দুখন আছে, এখন ৰঙামাটি গাঁও বুলি কয়, বাল্লিপাৰ ৰঙামাটি গাঁও। আৰু লগতে মই সিহঁতৰ বেংকৰ একাউণ্টটো যিমান পাৰে সোনকালে মই আপডেট দিবলৈ চাই আছোঁ, বেংকৰ একাউণ্টটো হৈ লওক। আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে ল'ৰা ছোৱালীকেইটা ভালদৰে আগুৱাই যায়। এয়া সন্ধ্যামণিয়ে পাকঘৰত চাহ বনাই আছে আমাৰ কাৰণে, চৌকাত জ্বলাই। আজিকালি ল'ৰা ছোৱালীয়ে গেছ নহ'লে নজ্বলে, কিন্তু সিহঁতি কিমান কষ্টৰে খাই আছে চাওকচোন, কি ধুনীয়াকৈ চৌকা টৌকা মুচি লৈছে, চাহ বনাই আছে। এয়া কাপ প্লেটো সজাইছে ধুনীয়াকৈ, সজোৱা খাম চাহ ধুনীয়াকৈ। সন্ধ্যামণি এটা ঘৰত চাহ তাহ খালোঁ আজি, আৰু বতাত তামোলো থৈছে ধুনীয়াকৈ কাটি থৈছে। তামোল খাওঁ বুলি গম পোৱা ন? আইও দে সিহঁতৰ মৰম চব। আৰু এটা কথা সুধোঁ, তোমালোকৰতো পইচা পাতি এটকাও নাই চাগে হাতত, হয় নাই? নাই, হয় নাই? বেয়া লাগে সিহঁতক, মানে কেনেকৈ মই কি কৰোঁ একো ভাবি পোৱা নাই। তথাপিতো যিমান পাৰোঁ মই আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। এই 3টা ল'ৰা ছোৱালীক মই সিহঁতৰ লাইফটো পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ। একচুৱেলি মই ভিডিঅ'বিলাক যে বনাই আছোঁ এটা কাৰণে, যাতে কিছুমান ল'ৰা ছোৱালী কিমান কষ্টত থাকে এই বস্তু দেখাব। সিহঁতৰ হাতত 1 টকা পইচা নাই, খোৱা বস্তু দিছোঁ হয়, কিন্তু সিহঁতৰ কিবা এটা খাবলৈ মন গ'লে কেনেকৈ খাব? গতিকে ইয়াত কিবা এটা আছে সন্ধ্যামণি, ভালকৈ যেতিয়া মন যায় কিবা এটা, সৰু সৰু ল'ৰা ছোৱালী কিবা এটা খাবলৈ মন যাব। বাকীটো যিমান ৰেচন পাতি দি দিছোঁ সিহঁতক চলি থাকিবৰ বাবে, ইহঁতক এনেদৰে চলাবলৈ চেষ্টা কৰিছোঁ। আগুৱাই নিম যিমান দূৰ পাৰোঁ। আৰু বিভিন্নজনে মোলৈ ফোন কৰি আছে সিহঁতক সহায় কৰিবলৈ আহিম বুলি। তেওঁলোক আহক, কেৱল মোলৈ ফোন কৰি সমাপ্ত নকৰিব, অনুৰোধ জনাইছোঁ। বেলেগনো কি ক'ম, দেখিছে সিহঁতৰ অৱস্থাটো। কিছুমান ল'ৰা ছোৱালী কিমান আলাসত হৈ আছে, কিন্তু তথাপিতো সিহঁতৰ মুখত এটা হাঁহি থাকে যিমান কষ্ট হ'লেও। এই কষ্টবিলাক সিহঁতৰ এই হাঁহিটো সদায় যাতে বিৰিঙি থাকক তাকে কামনা কৰিছোঁ। আৰু আজি সিহঁতলৈ আহি যি পাৰোঁ, যি কৰিলোঁ আৰু কৰি যাব লাগিব। এইমাত্ৰ মই কৈছোঁ আৰম্ভণিয়ে, বহুত কাম আছে জীৱনটোত। সদায় ভালে থাকিবা, সকলো ভালে থাকিবা বুলি কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।